কি? রমিজুল রমিজুল ৰমিজুল কি? ইসলাম ইছলাম। ফেচবুকত কি বুলি আছে? মুন্না অসমীয়া ল'ৰা আছে বুলি আছে নে? হিন্দু ল'ৰা বুলি আছে নে নাই? হা? মুন্না বুলি আছে ফেচবুকত তই হিন্দু বুলি কৈছিলি নে নাই? নাই কোৱা কথা ক'বলৈ আহিছোঁ। ঘৰ ক'ত? লাইলুৰি হা? ক'ত লাইলুৰি ৰাইডিঙীয়া। লাইলুৰি চামাগুৰি লাইলৰি চামাগুৰি লাইলৰি তোক ক'ৰ পৰা ধৰি আনিছে? কিহৰ কাৰণে ধৰি আনিছে কিহৰ কাৰণে ধৰি আনিছে মই ছোৱালীটোক ভাল পাইছিলোঁ হা ছোৱালীজনীক ভাল পাইছিলোঁ পূজা পৰা নগাঁও ডাকৰ ধৰি লৈছে তোৰ ল'ৰা ছোৱালী কেইটা আছে? হা? ল'ৰা ছোৱালী কেইটা আছে? তিনিটা। বিয়া পতা আকৌ এই ছোৱালী হেৰি লৈ তই হিন্দু ল'ৰা বুলি ফুচলাই দিছিলি নে নাই? নাই মই মুছলিম বুলি তাক তেতিয়াৰ পৰাই জানো মই ভাল পোৱা আগৰ পৰাই চিনাকি তাই আছে কৈছে মই যেতিয়া ৰিলেশ্যন পাই তেতিয়া তাৰ আগৰ পৰা মোৰ লগত চিনাকি আছে তেতিয়াৰ পৰা তাই জানো প্ৰথমতে ৰমিজুল ইছলামে নিজৰ ফেচবুক একাউণ্টত মুন্না গগৈ বুলি এটা ফেক একাউণ্ট খোলে আৰু তেওঁ আমাৰ এই নগাঁৱৰ এজন যুৱতীৰ লগত প্ৰেম সম্পৰ্ক স্থাপন কৰে আৰু পৰৱৰ্তী প্ৰায় দুমাহমান আগত ইয়াৰ পৰা ছোৱালীজনীক লৈ সেই ৰমিজুল ইছলামে কেৰেলালৈ গুচি যায় আৰু তাতে আত্মগোপন কৰি থাকে আমি যোৱা 1 তাৰিখে মাৰ্চৰ 1 তাৰিখে ইয়াৰ পৰা আমি কেৰেলালৈ ৰাওনা হওঁ এই সন্দৰ্ভত আৰু এই মানে কেছ সংক্ৰান্তত এই কেছটো ৰেজিষ্টাৰ হৈছিলে নগাঁও PS কেছ নম্বৰ 189/23 আণ্ডাৰ ছেকশ্যন 366 370 IPC আৰু সেই সূত্ৰে আমি কেৰেলালৈ যাওঁ আৰু কোচিৰ পৰা প্ৰায় 70-80 কিলোমিটাৰমান দূৰত মোৱাটুপুৰা বুলি এখন জেগা আছে সেই পুলিচ ষ্টেচনৰ আণ্ডাৰত আমি তাতেই মানে আত্মগোপন কৰি আছিলে আৰু সেই আত্মগোপন কৰি থকা স্থানৰ পৰাই আমাৰ এইটো ভুক্তভোগী ছোৱালীজনীৰ সৈতে আমি তাক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু ছোৱালীজনীক উদ্ধাৰ কৰোঁ আৰু পৰৱৰ্তী সেই একেই তাৰিখ মানে মাৰ্চ মাহৰ 4 তাৰিখে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ সেই একেই তাৰিখতে আমি মোৱাটুপুৱা কোৰ্টত তাক উপস্থাপন কৰোঁ আৰু সেই সময়ত কোৰ্টৰ বিল্ডিঙৰ পৰা আমাৰ একিউজ ৰমিজুল ইছলামে বিল্ডিঙৰ পৰা জাম্প কৰি পলায়ন কৰাৰ চেষ্টা কৰে আৰু তাৰ পৰৱৰ্তী সময়ত পলায়ন কৰাৰ চেষ্টা কৰাত আমাৰ পুলিচেও তাক আমি ধৰিবলৈ সক্ষম হওঁ আৰু সি তাতে দুখ পাল কঁকালত দুখ পাইছিলে তেতিয়া মেজিষ্ট্ৰেটে তাক হস্পিটেলত মেডিকেল কলেজ এখন আছিলে কট্টায়ম তাত এডমিট কৰা হয় এডমিট কৰাৰ পিছত 4-5 দিনৰ পিছত লৈ আমি আৰু ভিক্টিম ছোৱালীজনীৰ সৈতে নগাঁৱলৈ ৰমিজুল ইছলামে ইতিমধ্যে 3টা ল'ৰা ছোৱালীৰ দেউতাক হয় ৰমিজুল ইছলামৰ ঘৰ লাইলৰি গাঁও থানা ৰূপহীয়া কৰ্মসূত্ৰে আছিলে তাত ব্ৰইলাৰো বিক্ৰী কৰে কেৰেলা আৰ্ণাকুলাম ডিষ্ট্ৰিক্টত হয় এক প্ৰকাৰ ক'ব পাৰি যে সম্পূৰ্ণ এইটো গোটেই বস্তুটো লাভজেহাদ বুলি আচলতে পৰিচয় লুকুৱাই লৈ পেলাই নিশ্চয় হয় পৰিচয় লুকুৱাই আনিছিলে যিহেতু এটা বেলেগ ধৰ্মৰ নাম এটা দি পেলাই নিজকে পৰিচয় দিছিল হয় ছোৱালীজনী সুস্থ অৱস্থাত তেওঁক আজি নগাঁও কোৰ্টত কেতিয়া হাজিৰ কৰিব আজি ৰমিজুল ইছলাম আজি কৰা হ'ব অলৰেডি ছোৱালীজনীক আগতে কৰা হ'ব আমি এই বিষয়ে চবখিনি সোধ পোছ কৰা হৈছে আৰু এতিয়া আমাক ইয়াৰ প্ৰয়োজন নাই বুলি ভাবোঁ